কাইলৈ ইছলামধৰ্মী লোকসকলে পালন কৰিব পবিত্ৰ ঈদ। ঈদ উপলক্ষে দৰঙৰ সদৰ মঙলদৈ বজাৰত ভিৰ গ্ৰাহকৰ। কাপোৰ, খোৱা সামগ্ৰীৰ বজাৰ দেখা গৈছে ক্ৰেতাৰ ভিৰ। কোনোবাই যদি কিনিছে কাপোৰ, কোনোবাই ঈদত লাডু পিঠা বনাবলৈ নাৰিকল কিনিছে, আন কোনোবাই কিনিছে চেৱৈ। সোমবাৰে অনুষ্ঠিত হ'ব পবিত্ৰ ঈদ আৰু এই ঈদ উপলক্ষে ইতিমধ্যে বজাৰত আহি ভিৰ কৰিছে ইছলামধৰ্মী লোকসকলে। ইছলামধৰ্মী লোকসকলৰ ই এক পবিত্ৰ উৎসৱ আৰু এই উৎসৱৰ বাবে ইতিমধ্যে দেখা পাইছে আপোনালোকে সমগ্ৰ যি বজাৰ, এই বজাৰ ইতিমধ্যে ভৰি পৰিছে একাংশ লোকেৰে। আৰু আমি দেখুৱাব বিচাৰিছোঁ যে যিহেতুকে ঈদৰ দিনা চেৱৈ খুব বেছি পৰিমাণে বনোৱা হয়, চেৱৈৰ কাৰণে ইতিমধ্যে বজাৰত চেৱৈ দেখা গৈছে, বিভিন্ন ধৰণৰ পাপৰ দেখা গৈছে, বিভিন্ন ধৰণৰ চেৱৈ দেখা গৈছে। আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম যে আপোনালোকৰ তাত কি কি ধৰণৰ চেৱৈ পোৱা যায়? আমাৰ আপোনাৰ খাৰপিটিয়াৰ চেৱৈ আছে, বৰপেটাৰ চেৱৈ আছে, আৰু এইটো আছে আপোনাৰ পাটনাৰ চেৱৈ আছে, আৰু নতুন এটা ফুচকা এইটো এটা আহিছে, বহুত ধুনীয়া ফুচকা আহিছে। এইটো আমাৰ ইয়াতে পায়, মঙলদৈতে পায়। এই দামবিলাক কেনেকুৱা? দাম মিলিলে বৰ্তমান এইটো 100 টকা আহিছে, এইটো 120 টকা আহিছে, কেঁচাটো এইটো আপোনাৰ 100 টকা আহিছে কিলো। কেনেকুৱা ৰাইজৰ? নাই, ভালে ভালে ভালে। একাংশ লোক আছে, আমি জানিব বিচাৰিম যে আপুনি বজাৰলৈ আহিছে, কি বজাৰ কৰিলে, কি কৰিব আৰু ঈদত কি থাকিব? হয়, পোনপ্ৰথমে মই সকলোকে পবিত্ৰ ৰমজান মাহৰ ঈদ উল ফিতৰৰ শুভেচ্ছা যাচিলোঁ সমূহ অসমবাসীক। এতিয়া ঈদ বুলিবলৈতো আহিলে, ওচৰ চাপিলে সোমবাৰে, অহা সোমবাৰে। এতিয়া কাপোৰ কানিটো আৰু হৈয়ে গ'ল বজাৰ, এতিয়ালৈ আৰু শেষলৈ নাথাকে। এতিয়া বৰ্তমান চেৱৈ, পিঠা বনোৱাৰ কাৰণে পিঠা, লাৰুৰ কাৰণে নাৰিকল, সেইখিনিয়ে যোগাৰ চলি আছে আৰু বৰ্তমান। কাপোৰ কানি হৈ গ'ল? হয় হয়, হৈ গ'ল। আৰু কোন আহিছে? মোৰ হাজবেণ্ড আহিছে। ঠিক আছে, কেনেকুৱা বজাৰ হৈ গ'ল? হয় হয়, বজাৰ হৈ গ'ল। এতিয়ালৈ অলপমান চাহৰ নাস্তা চাস্তাখিনি কৰি আছোঁ আৰু বৰ্তমান। কি বজাৰ কেনেকুৱা ধৰণৰ দাম? কথা কওঁ ঈদৰ বজাৰ হিচাপে। ঈদৰ বজাৰ আৰু ঈদ বুলি ক'লে আৰু আমাৰ এক মাহৰ পিছত এটা উৎসৱ হয় এইটো। এই উৎসৱত আমি অলপ চবেই ফূৰ্তি ফাৰ্তা কৰি বজাৰ চজাৰ কৰিব বিচাৰোঁ, কিন্তু বয় বস্তুৰ দাম বেছি যদিও কিনিবতো লাগিবই, কাৰণ ঈদ বুলিতো এটা উৎসৱটো আমি চবেই পালন কৰিবই লাগিব। সেইকাৰণে আৰু বজাৰ চজাৰ কৰি আছোঁ আৰু। দেখিছোঁ আমি বজাৰত আহিছোঁ, আমি ব্যৱসায়ীৰ পৰা জানিব বিচাৰিম যে আজিৰ দিনটোতে নাৰিকলৰ দাম আপোনাৰ আছে, আপোনাৰ 5টা 100 টকা, 3টা 100 টকা, 4টা 100 টকা, যোৰা 100 টকা। ক'ৰ পৰা আহিছে? এইটো অসমৰতো নহয়? নহয়, অসমৰ নহয়, বাহিৰৰ আছে মোটামুটি ভালে আছে। হয়, আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কেমেৰা পাৰ্চন ধৰ্মক মই অনুৰোধ জনাইছোঁ সমগ্ৰ পৰিৱেশটো দেখুৱাবলৈ। আচলতে ইছলামধৰ্মী লোকসকলে আহি বজাৰ সম্পূৰ্ণৰূপে তেওঁলোকে ভিৰ কৰিছে, যিহেতুকে এমাহজোৰা যি ঈদৰ পূৰ্বে যি ৰোজা, সেই ৰোজাৰ অন্তত ঈদ অনুষ্ঠিত হ'ব। আমি দেখুৱাইছোঁ যে ঈদৰ দিনা নামাজ পঢ়িব সকলোৱে, সমূহীয়া নামাজত ভাগ ল'ব, আৰু সেই সমূহীয়া নামাজত ভাগ ল'বৰ কাৰণে এই ধৰণে টুপি লাগিব, আঁতৰ লাগিব, এই যিসমূহ সামগ্ৰী আছে, এই সামগ্ৰীসমূহ ইয়াতে উভৈনদী হৈ পৰিছে। প্ৰতি বজাৰৰ মূৰে মূৰে আমি দেখিছোঁ যে এই ধৰণে সামগ্ৰীসমূহ আছে। দাম দিবৰ কাৰণে চেষ্টা কৰিম আমি দোকানীৰ পৰা। কেনেকুৱা ধৰণৰ দাম হৈছে? দাম আমি কমতে দি আছোঁ। আৰু টুপি কেনেকুৱা দাম হৈছে? টুপি 20 টাকা 30 টাকা, যিমান আমি কমত পাৰোঁ ইমান কমতে দি আছোঁ। আঁতৰবিলাক ক'ৰ পৰা আহিছে? আঁতৰগিলা আমাৰ মানে গুৱাহাটীৰ পৰা আনিছোঁ আমি। ঠিকে আছে বেপাৰ। ভিৰ কেনেকুৱা? ভিৰ ঠিকে আছে। এয়া পৰিৱেশ দেখুৱাইছে, সমগ্ৰ পৰিৱেশটো আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। হয় হয়, হেমন্ত বৰুৱা, আপোনাক ধন্যবাদ জনাইছোঁ।